নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক সকলোকে ৰিচ টাইমলৈ মই মনালী চাই স্বাগতম জনাইছোঁ আৰু ৰিচ টাইম বিশেষত আন এজন অতিথিৰ মনৰ কথাৰে আজি আমি আপোনালোকলৈ আগবঢ়াইছোঁ এই সুন্দৰ অনুষ্ঠানটি আমাৰ সৌভাগ্য আজি আমাৰ লগত আছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ গতিকে প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম যথেষ্ট ব্যস্ত এইকেইটা দিন আপুনি তাৰ মাজতে যে এইখিনি সময় আপুনি মোক দিছে তাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ বহু ৰাইজৰ মনত এনেধৰণৰ প্ৰশ্ন আছিল যে লুৰিণজ্যোতি গগৈৰ ব্যক্তিগত জীৱনটো কেনেধৰণৰ কেনেকৈ আজি ৰাজনীতি জগতখনলৈ আহিলে পঢ়া শুনাত বহুত মেধাৱী এজন ছাত্ৰ এনেধৰণৰ বহু কথা আমি নাজানো আপোনাৰ পৰা জানিবলৈ আমি আজি চেষ্টা কৰিম আৰু মই ভাবিছোঁ আপুনি সেইখিনি সহায় সহযোগ আমাক কৰিব গতিকে দৰ্শকসকল আমি অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰথমে কিছু ব্যক্তিগত কথাৰে মোৰ প্ৰথমটো প্ৰশ্ন হৈছে তিনিচুকীয়াৰ লাইপুলিয়াৰ এটা সৰু অঞ্চলৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিষয়ত আপুনি গৱেষণা কৰাৰ পিছত বৰ্তমান ৰাজনীতিত আপোনাৰ নামটো আটাইতকৈ বেছি চৰ্চিত এই যাত্ৰাটোৰ কথা কেতিয়াবা আপুনি নিজে ভাবেনে নাই নিজে জীৱনৰ এইবোৰ কথা কেতিয়াও ভবা নহয় আৰু মানুহৰ জীৱনৰ লক্ষ্য এটা নিৰ্দিষ্ট দিশত থাকিলেও সময় পৰিৱেশ পৰিস্থিতিয়ে মানুহক এটা বেলেগ দিশলৈ গতি কৰে আৰু কিন্তু অৱচেতন মনত সমাজৰ প্ৰতি দায়বদ্ধতা সমাজৰ প্ৰতি কাম কৰাৰ যিটো মানসিকতা সেইটো আৰম্ভণিৰ পৰা আছিল হয়তো স্কুলীয়া লাইফত বা উচ্চতৰ মাধ্যমিক বা কলেজীয়া লাইফত এটা বেলেগ এটা লক্ষ্যলৈ আগবাঢ়িছিল গোটেই যাত্ৰাটো কিন্তু কলেজৰ সময়ৰ সেইটো এটা পৰিৱেশ ছাত্ৰ সন্থাৰ লগত জড়িত হোৱাৰ এটা সুযোগ ছাত্ৰ সন্থাৰ সমাজমুখী কাম কাজ তাৰপিছত বিশ্ববিদ্যালয়ত এটা সাংঘাতিক পৰিৱৰ্তনৰ যাত্ৰা য'ত সমাজৰ প্ৰতি কাম কৰাৰ দায়বদ্ধতা এটা সমতাৰ পৰিৱেশ মানুহৰ মাজত মানুহৰ কাৰণে কাম কৰাৰ পৰিৱেশ তাৰ লগে লগে জাতীয় চেতনা দেশৰ প্ৰেম এইবোৰ এটা এটা পৈণত ডেকা বয়সত মানুহৰ মাজলৈ আহেই জাতিৰ প্ৰতি দেশৰ প্ৰতি দায়বদ্ধতা গতিকে সেই যিটো বিশ্ববিদ্যালয়ৰ যিটো উৰ্বৰা ভূমি জাতীয়তাবোধ জাতীয় চেতনা সমাজৰ প্ৰতি দায়বদ্ধতা অসমৰ প্ৰতি কিবা কৰাৰ এটা হেঁপাহ এইবোৰে আচলতে হাত বাউল দি মাতিলে ছাত্ৰ সন্থালে যদিও কলেজৰ পৰা এই যাত্ৰাটো আৰম্ভ হৈছে কিন্তু মই ভাবোঁ যে মই পূৰ্ণতা পাইছোঁ বিশ্ববিদ্যালয় শিক্ষা বিশ্ববিদ্যালয়ৰ সমাজখনৰ পৰাই আৰু তাৰ পাছত বিশ্ববিদ্যালয়ত কিছু দীঘলীয়াকৈ থাকিলোঁ MSc কৰিলোঁ BEd MAd কৰিলোঁ PhD এবাৰ এনৰোল কৰিছিলোঁ এবাৰ কেঞ্চেল হ'ল আন্দোলন কৰি আকৌ PhD এনৰোল কৰিলোঁ গতিকে এই যিটো যাত্ৰা এই যাত্ৰাটোৰ মানে যাত্ৰাটোৱে মোক আচলতে লৈ আহিলে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মজিয়ালৈ কেন্দ্ৰীয় সমিতিটো জ্যেষ্ঠসকলে ভাবিলে যে সাধাৰণ সম্পাদকৰ দায়িত্ব মোক দিয়া উচিত এই অভাজনক দিয়া উচিত তেনেকৈ দায়িত্ব লোৱাৰ পাছত তাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰিক্ৰমা এতিয়া যিবোৰ কথা আলোচনা বিলোচনা হৈ আছে মই ভাবোঁ যে যদিও আলোচনা হৈছে কিন্তু আচলতে মই যিহেতু এতিয়া ছাত্ৰ সন্থাৰ দায়িত্বত আছোঁ যেতিয়ালৈকে ছাত্ৰ সন্থাৰ দায়িত্বত আছোঁ গতিকে ৰাজনৈতিক কথা বতৰাৰ মেৰ পেছত বা গোটেই প্ৰক্ৰিয়াৰ মাজত মানে মই ভাবিম যে হনা পুতুকা কৰাটো বৰ উচিত নহ'ব কাৰণ অধিৱেশন হোৱাৰ পাছতহে সেই সম্পৰ্কীয় কথা বতৰাবোৰ আচলতে ঠিক হ'ব যে মই কেনেকৈ জড়িত হ'ম অসমৰ সামাজিক বা ৰাজনৈতিক প্ৰেক্ষাপটত গতিকে মই ভাবোঁ যে তেতিয়াহে এই কথাবোৰ আচলতে অতি প্ৰাসংগিক হ'ব এতিয়া মানুহে এটা ধাৰণা প্ৰসূতভাৱে কল্পনা প্ৰসূতভাৱে যথেষ্ট আলোচনাৰ বিষয় আছে মই তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ সকলোৱে বিষয়টো আলোচনা কৰিছে যথেষ্ট জ্যেষ্ঠ ব্যক্তিও আলোচনা কৰিছে কিন্তু মই ভাবোঁ যে এতিয়া অতি সমীচীন হোৱা নাই সময়টো মোৰ আৰু এটা প্ৰশ্ন আহিছে যে বিচৰা হ'লে কিজানি আপুনি এটা ভাল চাকৰিত এটা ভাল পদবীত আপুনি চাকৰি কৰিব পাৰিলেহেঁতেন কাৰণ আপুনি যথেষ্ট মেধা ছাত্ৰ এতিয়া কথাটো হৈছে যে প্ৰত্যেকৰে যেতিয়া ল'ৰা ছোৱালীয়ে খুব ভাল পঢ়া শুনা কৰে প্ৰত্যেক অভিভাৱকৰে এটা আশা হয় যে ই ভালকৈ পঢ়া শুনা কৰিছে ভাল চাকৰি এটা ল'ব কিন্তু আজিৰ লুৰিণজ্যোতি গগৈৰ যিটো স্থিতি যিটো অৱস্থা এই অৱস্থাটোক আপোনাৰ অভিভাৱকে লৈছেনে নাই সহজে প্ৰথম অৱস্থাত নিশ্চয়কৈ লোৱা নাছিল কাৰণ সকলো পিতৃ মাতৃৰ এটা সপোন থাকে যে এটা নিৰ্দিষ্ট বয়সত গৈ নিজৰ সন্তান চাকৰি বাকৰি কৰিব বা বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কৰ্মত নিয়োজিত হৈ তেওঁলোকে নিজৰ সংসাৰ কৰিব তাৰ পাছত তেওঁলোকৰ প্ৰতিও দায়বদ্ধতা আগবঢ়াব গতিকে এই যিটো সপোন থাকে এই সপোন এটা সময়লৈকে তেওঁলোকৰ অতি তীব্ৰ আছিল কিন্তু যেতিয়া তেওঁলোকৰ সন্তান দেখিলে যে নহয় এটা বেলেগ দিশত অগ্ৰসৰ হ'বলৈ আগবাঢ়িছে এটা সময়ত তেওঁলোকে আশ্বস্ত হ'ল যে নহয় এটা ভাল কামৰ কাৰণে তেওঁ আগবাঢ়ি গৈছে কিন্তু প্ৰথম অৱস্থাত প্ৰাৰম্ভিক পৰ্যায়ত তেনেকুৱা ধৰণৰ সপোন এটা তেওঁলোক আছিল আৰু অতি তীব্ৰ আছিল মোকো আৰম্ভণি অৱস্থাত এই কথাবোৰ অকণমান কৈছিল যে চাকৰি বাকৰি কৰিব লাগে কিন্তু এটা কথা ঠিক যে মই মেধা কথাটোত মই নিজে ইমান স্বীকাৰ নকৰোঁ মই ইমান বৰ বেছি চোকা নহয় মই এটা মানে এভাৰেজ মই ষ্টুডেণ্ট
কিন্তু এই যিটো সমাজৰ প্ৰতি কাম কৰাৰ যিটো তাৰণা এইটো কিন্তু অতি তীব্ৰ আছিল আগৰ পৰাই সপোন আছিল যে এই সপোনৰ অসমখন যিটো এটা মানুহৰ থাকে যে সপোনৰ সমাজখন এইটো গঢ়াৰ যিটো স্বপ্ন এইটো ডেকা বয়সৰ এটা মানে এটা স্বভাৱজাত এটা প্ৰক্ৰিয়া এইটো এটা নেচাৰেল ইনষ্টিংক্ট এটা এইটো ব্লাডতে থাকে যিকোনো মানুহৰ সমাজমুখী মানুহৰ গতিকে সেইবোৰ কথাই মোক আচলতে এই প্ৰক্ৰিয়াটোৰ মাজলৈ লৈ গ'ল গতিকে এতিয়া মোৰ মা দেউতা এই গোটেই কথাটোত তেওঁলোক যথেষ্ট সন্তুষ্ট তেওঁলোক আশ্বস্ত হৈছে যে নিশ্চয় কিবা ভাল কাম কৰিব গতিকে এতিয়া তেওঁলোকৰ সেই দুখ নাই কিন্তু প্ৰথম অৱস্থাত তেওঁলোক যথেষ্ট এই আপুনি যিটো কথা কৈছে তেওঁলোকে যথেষ্ট জোৰ কৰিছিল যে হ'ল আৰু এতিয়া পঢ়া শুনা হ'ল চাকৰি কৰিব লাগে এনেকুৱা ধৰণৰ এতিয়াতো নিৰ্বাচনৰ কাৰণে বেছি সময় নাই আৰু এইখিনি সময়ত যথেষ্ট সংবাদ মাধ্যমত বিভিন্ন খবৰ বিভিন্ন বা বাতৰি প্ৰত্যেকজন অসমবাসীয়ে চাই থাকে তাৰ ভিতৰতে সেই দৰ্শকৰ ভিতৰত আপোনাৰ পিতৃ মাতৃও থাকে হয়নে নহয় এতিয়া তেওঁলোকে যেতিয়া দেখে যে সমালোচনা হয় বহুজনে কটাক্ষ ধৰণে আপোনাক প্ৰশ্ন কৰে বহু লোকে আগতে ভাল বুলি কৈছিলে কিন্তু যেতিয়াই ৰাজনীতিলৈ অহাৰ কথাটো হ'ল তেতিয়া বহুতৰ মিশ্ৰিত চিন্তাধাৰা থাকে তেওঁলোকেতো চাই আৰু সেই সময়ত আপোনাক ফোন কৰে নাই যে বাবা এইটো কিয় হ'ল নাই দুটা কথা কয় এটা তেওঁলোকে যিহেতু ৰাজনীতিৰ পথাৰখন যথেষ্ট পংকিলতাৰে ভৰা এই কথা তেওঁলোকে জানে কাৰণ দেখি আহিছে গতিকে অলপ তেওঁলোকৰ চিন্তা এটা হয় আৰু দ্বিতীয় কথাটো যেতিয়া প্ৰচণ্ড বাকযুদ্ধ চলি থাকে তেতিয়া তেওঁলোক অলপ চিন্তিত হৈ মোলৈ ফোন কৰে যে মানে বহুত বেছিকৈ আক্ৰমণ কৰাটো উচিত নহয় এনেকুৱা ধৰণৰ কিছুমান কথা তেওঁলোকৰ ফালৰ পৰা আহে যিটো সাধাৰণতে পিতৃ মাতৃৰ তেওঁলোকৰ সন্তানৰ প্ৰতি সেইটো সদায় দায়বদ্ধতা থাকে যে যেতিয়া কা আন্দোলনৰ সময়ত প্ৰতিদিনেই মোৰ সভা আছিল প্ৰতিদিনৰ সভাত প্ৰচণ্ড মই আক্ৰমণ কৰিছিলোঁ এইটো যিটো আক্ৰমণাত্মক যিটো স্বৰূপ এইটোতো পিতৃ মাতৃয়ে কেতিয়াও ভাল নাপায় যে চৰকাৰৰ প্ৰতি ইমান অতি মানে এগ্ৰেছিভ এটা লাইনত কথা বতৰা কোৱা কোনো মুখ্যমন্ত্ৰীকে ধৰি ধৰক আন মন্ত্ৰীক মই আক্ৰমণ কৰা এই কথা বতৰাবোৰ তেওঁলোকে প্ৰতিদিনে ফোন কৰি কৈছিল যে অকণমান হেৰিকৈ ক'ব লাগে এই ধৰণৰ কথা তেওঁলোকৰ মনত থাকে আচলতে তেওঁলোকৰ মৰম তেওঁলোকে সদায় ভাবে যে কোনো ধৰণৰ বিতৰ্কত নোসোমাওক কোনো ধৰণৰ বেলেগ মানুহৰ আক্ৰমণৰ সন্মুখীন নহওক যিটো মৰম সাধাৰণতে পিতৃ মাতৃৰ থাকে সেইটোৰে আৰু প্ৰতিদিনাই ফোন কৰে যে প্ৰতিদিনৰ নতুন আপডেট যেতিয়া আহে নতুন কথা বতৰা যেতিয়া আহে তীব্ৰ তৰ্ক বিতৰ্ক হয় তেতিয়াও তেওঁলোকে নিশা হ'লেও এবাৰ মনত পেলায় আপোনাৰ ঘৰত কোন কোন আছে মোৰ মা দেউতা আৰু মই একমাত্ৰ সন্তান তেনেহ'লেতো আৰু চিন্তাৰ কথা কিন্তু তথাপি আমিও এই সুযোগতে আপোনাৰ পিতৃ মাতৃক ক'ব বিচাৰোঁ যে অসমৰ অতি মৰমৰ কিন্তু লুৰিণজ্যোতি গগৈ যদিও বৰ্তমান সময়ত যথেষ্টখিনি এনেধৰণৰ ভাষণ দিয়ে যে সকলো আমি আচৰিত হৈ যাওঁ যে আজি কিছু বছৰ আগতে একেবাৰে খুব কম কথা কোৱা লুৰিণজ্যোতিয়ে এইজননে এইটো এটা চিন্তাৰ কথা হয় কিন্তু এতিয়া মেচিয়ৰিটিও সেইমতেই হৈ যাব আৰু চিন্তা কৰিব নালাগে কাৰণ প্ৰত্যেকৰে এতিয়া হিয়াৰ আমঠুৱে হৈ পৰিছে আৰু এইটো এটা গুড চাইন ঠিক আছে আমি ঘৰুৱা কথা পতাৰ লগতে কিছু কথা সুধিছোঁ যে যিখিনি সময়ত আপুনি দল সংগঠনৰ কথা আপুনি এটা দল সংগঠনত অহাৰ কথা চিন্তা চৰ্চা কৰিছিলে সেইখিনি সময়তো বহু দল সংগঠন আছিলে আপোনাক এনেকুৱা কি আপোনাৰ মানে দুৰ্বলতা আছুৰ লগত আছিলে যে আপুনি আছুত জইন কৰিলে আৰু প্ৰথম আপুনি কোনটো পদবী পাইছিলে মূল কথাটো হ'ল যে ছাত্ৰ সন্থাৰ মাজত থকা যিটো শৃংখলাবদ্ধতা তাৰ লগে লগে এটা দেশক সেৱা কৰাৰ যিটো এটা পৰিৱেশ বা পৃষ্ঠভূমি ছাত্ৰ সন্থাৰ মাজত থাকে সেইটোৱে সাধাৰণতে মানে যিকোনো ছাত্ৰ ছাত্ৰীক তেওঁলোকক সততে আকৰ্ষণ কৰে কাৰণ প্ৰতিখন কলেজত প্ৰতিখন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত এটা ছাত্ৰ সন্থাৰ লগত খুব এটা ওচৰ আৰু নিকট সম্পৰ্ক থাকে নিজা গোট থাকে বিভিন্ন সাংগঠনিক গোট বিভিন্ন প্ৰান্তত থাকে সেইটোৱে যথেষ্ট সুযোগ দিয়ে আৰু বিভিন্ন গাঁৱে ভূঞে প্ৰান্ততো এইটো থাকে ছাত্ৰ সন্থাৰ মূল সত্তাটোৰ আকৰ্ষণৰ মূল শক্তিটোৱে হ'ল ইয়াৰ দেশপ্ৰেমমূলক যিটো এটা দেশপ্ৰেমৰ চানেকিৰ এটা যিটো পৰিৱেশ বিগত সময়ছোৱাৰ যিটো দীঘলীয়া সংগ্ৰামী যিটো সত্তা তাৰ লগে লগে অতি শৃংখলাবদ্ধ আৰু বিশেষকৈ ছাত্ৰ শক্তিৰ মাজত থকা যিটো স্বতন্ত্ৰ সংগ্ৰামী যিটো চেতনা নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে নিজৰ কথাবোৰ সাব্যস্ত কৰিবৰ কাৰণে বা আন যিবোৰ প্ৰগতিশীল যিবোৰ কথা
যিবোৰ উন্নয়নৰ যিবোৰ কথা আছে বা সমতাৰ যিবোৰ চেতনা আছে বা মানুহৰ মানৱীয় চিন্তা চেতনাৰ যিটো প্ৰয়োভৰ হয় সকলো ধৰণৰ কথা বতৰা যিহেতু ছাত্ৰ সন্থাৰ মঞ্চত পায়, সেই শিক্ষা যিহেতু পায়, এবাৰ লগ হোৱাৰ লগে লগে মানে ইয়াৰ সংস্পৰ্শলৈ অহাৰ লগে লগে মানুহৰ এটা স্বভাৱজাত এটা আকৰ্ষণ আহে আৰু যেতিয়া গভীৰতালৈ যোৱা যায় তেতিয়া ইয়াৰ আদৰ্শ, ছাত্ৰ সন্থাৰ আদৰ্শ, দৰ্শন, চিন্তা চেতনা, কাম কৰাৰ যিটো পৰিৱেশ, এই সকলো কথা যেতিয়া বুজি পায় সাধাৰণতে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে আকৰ্ষিত হয়। গতিকে ময়ো তেনেকৈ আকৰ্ষিত হ'লোঁ আৰু দ্বিতীয় যিটো কথা আপুনি সুধিলে যে হয়, প্ৰথম মই একচুৱেলি মই তিনিচুকীয়া মহাবিদ্যালয়ত মই কোনো দায়িত্ব পোৱা নাছিলোঁ। তিনিচুকীয়া মহাবিদ্যালয়ত যেতিয়া মই আছিলোঁ তেতিয়া তেওঁলোকে এবাৰ কিন্তু আগৰ যিসকল সাধাৰণ সম্পাদক দুগৰাকী থাকে, এগৰাকী পুৱাৰ থাকে, এগৰাকী দিনৰ ভাগৰ থাকে, দুয়োগৰাকীৰ লগত মই একেলগে আছিলোঁ। তেওঁলোকৰ এটা প্ৰচেষ্টা আছিল যে মোক যেনে তেনে তেওঁলোকে সাধাৰণ সম্পাদক পদত উঠোৱা। কিন্তু সেইটো কথা যিহেতু মই ৰয়েল BSc তেতিয়া মেথমেটিক্সত যিহেতু অনাৰ্ছ লৈ আছিলোঁ, তেতিয়া মই সেই কথাটো কাৰণ বিশ্ববিদ্যালয়লৈ যোৱাৰ সপোন এটা আছিল, সেই কথাটোত মই সন্মতি দিয়া নাছিলোঁ। কিন্তু বিশ্ববিদ্যালয়লৈ অহাৰ লগতে বিশ্ববিদ্যালয় আছু গোটৰ দায়িত্ব পালোঁ, উপদেষ্টা হ'লোঁ, তাৰপিছত কেন্দ্ৰীয় সমিতিলৈ আহিলোঁ, কেন্দ্ৰীয় সমিতিত দীঘলীয়াকৈ থাকিলোঁ প্ৰায় 10 বছৰ। তাৰপিছত মই কেন্দ্ৰীয় সমিতিত দায়িত্ব পাইছোঁ। ঠিক আছে, এতিয়া কথাটো হৈছে আজিৰ সময়ত লুৰিণজ্যোতি গগৈ বুলি চিনাকি কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই। এতিয়া মানে লুৰিণজ্যোতি গগৈ এটা নাম নহয়, কিন্তু এতিয়া লুৰিণজ্যোতি গগৈ এটা সত্তা হৈ গৈছে। গতিকে শৈশৱৰ এনেধৰণৰ কি সামাজিক কথাৰ প্ৰতি আপুনি মানে আপোনাৰ আছিলে, কিবা অভিজ্ঞতা আছিলে যাৰ কাৰণে আপুনি মানুহজনে নিজকে সামাজিক কামত ঢাল খুৱাই লৈছিলে? কাৰণ এইটো এদিনতে হোৱা কথা নহয়, বহু কথা সৰুৰে পৰা আপুনি দেখিছে, শুনিছে আৰু নিশ্চয় এটা প্ৰবল ইচ্ছা শক্তি এটা আপোনাৰ হৈছিলে, যাৰ কাৰণে আজি আপুনি সমাজৰ কাৰণে, অসমৰ কাৰণে কাম কৰিবলৈ ওলাই আহিছে, য'ত আপোনাৰ এটা সুন্দৰ ভৱিষ্যতো আছে। এতিয়া আপুনি কিন্তু সেই চাকৰি নকৰি আপুনি পূৰা সমাজখনৰ কাৰণে কিবা এটা কৰিবলৈ সকলোখিনি আপুনি এৰি আহিছে। গতিকে শৈশৱৰ এনেকুৱা কিবা অভিজ্ঞতা আছে নেকি যি অভিজ্ঞতাই আপোনাক সমাজৰ কাৰণে কাম কৰিবলৈ ঢাল খুৱাইছে? চাওক, প্ৰতিটো কথাতে গাঁও এখনত থাকিলে আপুনি সামাজিকভাৱে যেতিয়া সংপৃক্ত হ'ব বিভিন্ন অনুষ্ঠানৰ লগত, বিভিন্ন ক্লাব সংঘ বা পুথিভঁৰাল, গাঁৱত থকা পুথিভঁৰালৰ লগত যথেষ্ট সামাজিক কথা বতৰা তাত আলোচনা হয়, কাম কাজৰ সুযোগ পাওঁ। আমি গাঁৱত ৰাভা দিৱস পতাৰ কথাই কওক, বিহু পতাৰ কথাই কওক, নামঘৰত লখিমী সবাহ পতাৰ কথাই কওক, নামঘৰত বছেৰেকীয়া যিটো তেওঁলোকৰ অনুষ্ঠান এই বহাগৰ সময়ত হয়, এইবোৰত যদি আপুনি মানে সম্পৰ্কিত বা মানে সংপৃক্ত হোৱাৰ সুযোগ পায়, তেতিয়া আপোনাৰ এই চেতনাটো নিজাকৈ আহে। আৰু সেই সময়ত গাঁওবোৰত কি আছিলে, তেতিয়া সশস্ত্ৰ সংগ্ৰামৰ পৰিৱেশ আছিল। আমি সৰু হৈ থাকোঁতে সশস্ত্ৰ সংগ্ৰামৰ পৰিৱেশ, এটা জাতীয় চেতনা, গাঁৱে ভূঞে এনেকুৱা ধৰণৰ যথেষ্ট আমি মিটিঙৰ পৰিৱেশ দেখিছিলোঁ, যথেষ্ট তেজোদীপ্ত ভাষণ মানুহৰ, মানে তাৰ লগে লগে এই ছাত্ৰ সন্থা বা আন অনুষ্ঠানবোৰ, টাই হোম ছাত্ৰ সন্থা, এই অনুষ্ঠানসমূহৰ যিবোৰ তেওঁলোকৰ কথা বতৰা, এইবোৰৰ লগত আমি মানে সহজে আমি পৰিচয় পাইছিলোঁ, পাই থাকোঁ, কথা বতৰা চলি থাকে, এনেকুৱা এটা পৰিৱেশ থাকে, বিভিন্ন সামাজিক অনুষ্ঠান থাকে, অনুষ্ঠানবোৰত আমি জড়িত হওঁ। আনকি খেল, এটা সময়ত গাঁওসমূহত বিভিন্ন ধৰণৰ খেল, এখন খেলপথাৰত ভলীবল, ফুটবল বা আন এথলেটিক্সৰ আন বস্তুবোৰ, ডিছকাছ, শ্বটপুট, জেভলিন, এই 3টা সামগ্ৰী খেলপথাৰৰ মাজতে থাকে, যিকোনো সময়ত আপুনি যাব পাৰে। গতিকে এই এটা অতি সামাজিক এটা পৰিৱেশ থাকে আৰু সমাজৰ প্ৰতি দায়বদ্ধ হোৱাৰ এটা সুযোগ বাৰে বাৰে আহে আৰু খুব যথেষ্ট এইবোৰ কথা আলোচনা হয়। তাৰপিছত মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত যেতিয়া আপুনি যেতিয়া ডেকা বয়সৰ মানুহৰ আপোনাৰ আড্ডা আহে, 2টা আড্ডা থাকে, এটা পাতল আৰু এটা খুব চিৰিয়াছ ধৰ্মীয় আলোচনা, আৰু সেই সময়ৰ কিতাপ পত্ৰৰো যথেষ্ট অৰিহণা থাকে। আপুনি জানে যে সেইটো সময়ত ডেকা প্ৰজন্মৰ মাজত বুধবাৰ, আগান এইবোৰৰ খুব এটা শক্তিশালী প্ৰভাৱ আছিল। প্ৰতিদিন কাকতখনৰ যথেষ্ট শক্তি, হাদিনৰ যথেষ্ট শক্তিশালী প্ৰভাৱ আছিল। এইবোৰে একচুৱেলি ক'ব নোৱাৰাকৈ ডেকা মানুহক, যুৱ প্ৰজন্মক দেশৰ প্ৰতি, জাতিৰ প্ৰতি আকৰ্ষিত কৰাই পেলায়। সেইটো এটা অৱচেতন মানতে থাকে। এইটো যদিও ডেকা বয়সৰ ৰোমান্টিচিজিম বুলিয়ে কওক বা নিজে নিজে এটা ক্ৰিয়া কৰি থাকে যে মই কিবা কৰিব লাগে, মোক কৰাৰ দায়িত্ব আছে, মানে মই সেইটো কথা সেইকাৰণে বাৰে বাৰে কওঁ যে এইটো আমাৰ এটা বেছিক ইনষ্টিংক্ট, এইটো জেনেটিকেল এটা বস্তু, ব্লাডত থাকে। আমি কেৱল মাত্ৰ যিসকলে বিচাৰ বিশ্লেষণ কৰে, যিসকলে পঢ়া শুনা কৰে, তেনেকুৱা সমাজ পায়, তেনেকুৱা আলোচনা পায়, তেওঁলোকৰ মাজত নিজে নিজে এই কথাটো গ্ৰ' হয়। গতিকে ময়ো তেনেকেই সেই সময়ত সেই গাঁৱৰ যিবোৰ অভিজ্ঞতা, মই এতিয়াও মনত পৰে যে গাঁৱৰ এখন সকাম এখনত আমি কাম কৰাৰ অভিজ্ঞতা একেলগে এতিয়া কেৱল মানে ছাত্ৰ সন্থাৰ মঞ্চখনলৈ গৈয়ে কিছুমানে কেৱল মাত্ৰ এনেকুৱা ধৰণৰ সামাজিক কাম কাজত জড়িত হয়, কিন্তু আমি গাঁৱতে এইবোৰ কথা শিকি আহিছোঁ যে গাঁৱত একেলগে কাম কৰা, কলপাত বিচাৰি যোৱা,
ৰভা দিবলৈ যোৱা, ৰভা চফা কৰা, এইবোৰ কাম খৰি ফলা, এইবোৰ কাম আমাৰ নিজৰ আছিলে। যেতিয়া মাঘ বিহু আহে, মাঘ বিহুৰ সময়ত মেজি বনাবৰ কাৰণে কৰা যিটো প্ৰয়াস, ভেলাঘৰৰ কাৰণে প্ৰয়াস, সেইবোৰ একচুৱেলি ঐক্যবদ্ধ সামাজিক চেতনাৰ আচলতে সেইটো এটা সৰু সৰু উদাহৰণ, মাইক্ৰ' কিছুমান এক্সাম্পল। গতিকে সেইবোৰে আমাক যথেষ্ট শিকাইছে। গতিকে মানে সাংগঠনিক মঞ্চখনলৈ ছাত্ৰ সন্থাৰ অহাৰ আগতেও কিন্তু এইবোৰ সামাজিক কাম কাজে আমাক যথেষ্ট মানে সামাজিক দায়বদ্ধতা চেতনাৰ প্ৰতি আকৰ্ষিত কৰিছিল। খুব ভাল লাগিলে এইখিনি কথা। মোৰ যিহেতু গাঁৱৰ কথা ওলাইছে, মই সুধিব আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহিছে। গাঁৱত ডাঙৰ হোৱা, লুৰিণজ্যোতি গাঁৱত ডাঙৰ হৈছে আৰু কিজানি গাঁৱৰ বোকা পানীত গচকিয়ে ডাঙৰ হৈছে। গতিকে এতিয়া গাঁৱৰ ল'ৰা এজন হিচাপে খেতি পথাৰত হাল বোৱা, মৈ টনা, এইবিলাক অভিজ্ঞতা আছে নাই? আমাৰ অসমবাসী আমি জনাওঁ। নিশ্চয় আছে, নিশ্চয় আছে। হাল বোৱা, খেতি কৰি টিউশ্যনলৈ যোৱা অৱস্থাত শিক্ষাগুৰুৱে দেখিছে যে কাণত বোকা লাগি আছে। এইবোৰ ঘটনা। আৰু মই বিশ্ববিদ্যালয়ৰ যিটো গ্ৰীষ্মৰ বন্ধ আৰু যিটো শীতৰ যিটো বন্ধ, উইণ্টাৰ ভেকেশ্যন, দুইটা সময়তে এটা খেতি চপাবলৈ যাওঁ আৰু খেতি কৰিবলৈ। মোৰ বন্ধুও বহুত গৈছে খেতি কৰিবলৈ। আৰু তেতিয়া গৰুৰ হাল আছিল, 2-3খন গৰুৰ হাল থাকে। যেতিয়া আপোনাৰ যিদিনাখন আপোনাৰ ভূঁই ৰোৱা হয়, 10-12খন হাল থাকে। তাৰ লগে লগে সেইটো সময়ত পথাৰত আলি দিয়া, পাৰ কটা যিবোৰ কয়, চুক কৰিবৰ কাৰণে লগা যিবোৰ কাম কাজ, কঠীয়া পেলাবলৈ যোৱা, ধান আনিবলৈ যোৱা, ধানৰ আপোনাৰ ডাঙৰি বন্ধা, কঠীয়াৰ ফেৰা বুলি কওঁ, ফেৰা বন্ধা, কঠীয়া তোলা, সকলো মই অভিজ্ঞতা পুষ্ট। সেইটো সময়ত জেওৰা, যি গাঁৱে ভূঞে চাৰিওফালে চুকে কোণে জেওৰা দিয়াৰ যিটো প্ৰক্ৰিয়া আছিল, কঠীয়া পেলাবলৈ যিটো আপোনাৰ তুম বনাব লাগে, আগতে তুম বনোৱাৰ যিটো শিক্ষা, এইবোৰ সকলো শিক্ষা আমি লৈছোঁ গাঁৱত। এইটো অতি মানে এটা নষ্টালজিক পৰিৱেশ। আমাৰ এগৰাকী নিচাদো আছিল, তেওঁ এইবোৰ কাম শিকায় আমাক। আৰু প্ৰথম আদিপাঠ তুম যিটো বনায়, সেইটোৱে হ'ল আদিপাঠ। তাৰপিছত আন বাঁহৰ সামগ্ৰী, বেতৰ সামগ্ৰী বনাব পাৰি। এইটো হ'ল বেছিক্স, ফাণ্ডামেণ্টেল। সেইটো শিকিছিলোঁ, কিন্তু সেইটো পাৰিছিলোঁ। আৰু আমি বনোৱা তুমত কঠীয়াও তিওৱা হৈছিল। গতিকে এইটো এটা সাংঘাতিক অভিজ্ঞতা। আৰু এই নিশা আপোনাৰ জোনৰ পোহৰত বহি আপোনাৰ তুম বনোৱাৰ মাদকতাই বেলেগ, ঢাৰি বনোৱাৰ মাদকতাই বেলেগ। এইবোৰ কাম কিন্তু আমাৰ নিচাদ তেখেতসকলে শিকাইছিল। আৰু শিকাইছিল যে মা দেউতাৰো এইটো প্ৰশিক্ষণ আছিল, যে দেউতা যদিও চাকৰিয়াল আছিল, এটা কথা আছিল যে এইবোৰ কাম শিকিব লাগে। মাটি বালিৰ মাজেৰে মানে পথাৰৰ খেতি বাতিৰ কাম শিকি যাতে নিজৰ জীৱনৰ পূৰ্ণতাটো অৰ্জন কৰা হয়। শিক্ষাটো লাগিবই, ভালকৈ শিক্ষিত হ'ব লাগিব, ভাল এটা অৱস্থানত যাব লাগিব। কিন্তু সেইবুলি খেতিটোক মানে একাষৰীয়া কৰি বা আন ঘৰুৱা যিবোৰ কাম কাজ প্ৰয়োজনীয়, মানে খৰি ফালিব যে লাগে কেনেকৈ, জেওৰা কেনেকৈ সাজিব লাগে, এইবোৰ কথা কিন্তু শিকাইছিল আমাক। সেইটো মই ভাবোঁ যে খুব এটা জীৱনৰ কাৰণে ডাঙৰ লেচন আছিল মোৰ কাৰণে। ক'ব লাগিব যে আপুনি যথেষ্ট সৌভাগ্যশালী। সেনে এটা ঠাইত জন্মগ্ৰহণ কৰিছে, তেনে এটা পৰিৱেশ পাইছে, ওচৰ চুবুৰীয়া, আপোনাৰ যি তেজৰ সম্পৰ্কৰে হওক বা বন্ধুৱে হওক, যিখিনি আপুনি কথা কৈছে, মই ভাবিছোঁ যে সাংঘাতিক একতা আছিলে সেইখিনি সময়ত। গাঁৱৰ মেইন কথাখিনি যদি আপোনাৰ দক্ষতা আছে, আজিৰ সময়ৰো দক্ষতা আছে, সময়ৰ সন্মুখত থাকিব, যুদ্ধ থাকিব, তাত কেনেকৈ সেই যুদ্ধক আপুনি জিকিব, সেয়াও যদি দক্ষতা আছে, তাতে আহোমৰ তেজো আছে। গতিকে এই গোটেইখিনিয়ে কিন্তু আপুনি যথেষ্ট সৌভাগ্যশালী। আৰু মই এইটোৱে কৈছোঁ দৰ্শকসকল, যে বহু কথা আমি জনা নাছিলোঁ, মই ভবা নাছিলোঁ দেই তাৰ উত্তৰটো, যে গাঁৱত বোকা মাটি গছিকিছে নাই। কিন্তু এতিয়া ভাল লাগিছে যে এই সকলোখিনি অভিজ্ঞতাৰে পুষ্ট লুৰিণজ্যোতি গগৈ। দৰ্শকসকল, আৰু বহু কথা আছে। লুৰিণজ্যোতি গগৈৰ শৈশৱ আমি গম পালোঁ, তেওঁৰ গাঁৱৰ পৰিৱেশ আমি গম পালোঁ। আমি আশা কৰিছোঁ দৰ্শকসকল আপোনালোক সকলোৱে ভাল পাইছে। গতিকে আৰু বহু কথা আছে, ৰাজনৈতিক জীৱনৰ কথা আমি সুধিম, আহিব লগা সময়ৰ পৰিকল্পনাৰ কথা সুধিম। চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান। আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। বিজেপি আপুনি প্ৰফাইল চাওক তেওঁলোকৰ, শেহতীয়াকৈ তেওঁলোকে কিমান পাৰ ইয়েৰ তেওঁলোকে চান্দা সংগ্ৰহ কৰিছে। তেওঁলোকৰ প্ৰতি মোৰ পুতৌ জন্মে। অৰ্থনৈতিকভাৱে নেতৃত্ব দিব পৰা, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ নেতৃত্ব দিব পৰা নেতা বনোৱাটো কিন্তু ছাত্ৰ সন্থাৰ এটা সামাজিক দায়িত্ব।